হয়তো নিজে মাছ খুটুৱাবৰ কাৰণে হয়তো লৈ আহিব পাৰে বিতৰণ কৰিবলৈ বিচাৰিছোঁ নেলাগে যদি যোগ দিন কেনেকুৱা কমেণ্ট দিছে চাওকচোন কমিটিত বহি থাকি এজন গামোচা পিন্ধি এনেকুৱা মাইকত কৈছে মাছ পইচা নালাগে যদি আপোনালোক যোৱাকে কেনেকুৱা মনোবৃত্তিৰ মানুহ হ'ব পাৰে এইবোৰ দেখিছে আপোনালোকে আহি পাই গ'লো টিংখাং মামৰা এয়া পুখুৰী আজি হৈ আছে খেল 8 তাৰিখ 8 ছেপ্টেম্বৰ ৰাতিপুৱা 7টা বজাত মই আহি পাইছোঁহি এতিয়া বৰ্তমান টিকেট ল'লোঁ টিকেট লৈ এতিয়া আৰম্ভ হ'ব খেল 9টা বজাৰ পৰা মানুহ আহিছে ৰাইজ আহি আছে সুধোঁ কিমান টিকেট গৈছে কি কথা আৰু কেনেকুৱা প্ৰস্তুতি চলাইছে তেওঁলোকে ৰমেন দা কেনেকুৱা খবৰ ৰমেন তহঁতৰ কাৰণে বেলেগ কমিটিৰ এফেক্ট পৰিছে জাননে তহঁতি এইটো কথা কিয় এনেকুৱা কাম কৰিলি যে বেলেগে এতিয়া খেল খেলাবলৈ ভয় হৈ গৈছে এংলাৰখিনিৰ মাজত তহঁতি যিখিনি মানে বেয়া ভাৱ ভৰাই দিলি খেল এখনক লৈ ইমান কষ্ট কৰি আপাৰ আছামত খেলখন ষ্টাবলিছ কৰিব লৈছোঁ আৰু তহঁতৰ লেখীয়া কিছুমান মানুহে খেলখন তললৈ লৈ গৈছে তহঁতৰ নিচিনা মানুহক কিন্তু কি কৰিব লাগে ৰাইজে গম পাইছে সেইখিনি মই নকওঁ কিন্তু বহুত বেয়া লাগিছে তহঁতৰ কাৰণে আজি আমাৰ খেল বদনাম হৈছে লখিমপুৰৰ পাপু এইজন এজন চিনি পায় সকলোৱে চিনি পায় তেখেতক প্ৰীতম দা এইয়া এই মৃদুল দা তেখেতলোক লখিমপুৰৰ পৰা আহিছে টিকেট লৈ আছে বৰ্তমান গোলাঘাটৰ পৰা কোন কোন আহিছে গোলাঘাটৰ পৰা মই আছোঁ আমাৰ হিৰণ্যক দাসদা আহিছে আৰু অমিতাভ দা আহিছে লালুদাহাট লালুহঁতো অহা কথা আছিলে তাৰপিছত আজি জানো আহিছে নাই সেইটো ক'ব চৰকাৰ দা বোলো কালি আহিলে গম পালোঁ চৰকাৰতে এদিনৰ আগতে মানে বেছি চকটো বেছি আছে হয় নেকি এইখিনি আমাৰ ডিব্ৰুগড় পাৰ্টি এইয়া ৰিংকু আজি কেনেকুৱা লাগিব খেলি চাওঁ এতিয়া কি হয় আজি কেইদিনমান আগত টেষ্টিং ভিডিঅ'ত এওঁলোকৰ লগতো সেইটো ক'ত গ'ল কি ক'ত গ'ল সিপাৰে আছে 5 কেজি গ্ৰাছ কাপ এটা ধৰি আপালৈ গৈছে এয়া বিকি ছাৰ দেখা হে নজমুল আৰু ই ক'ত গ'ল হয় নি কৃষ্ণ পিন্দু গোস্বামী ধন্যবাদ শিৱসাগৰ মানুহ কিনিয়া ধান্দাত আছে আজি ফাৰ্ষ্টটো নিবা পুৰা ধান্দাত আছে ন অ'কে বেষ্ট অফ লাক থেংক ইউ আপোনালৈও থাকিল ধন্যবাদ কি হ'ব আজি কি হ'ব ফাৰ্ষ্ট আহিব গোটেইকেইটা লগতে বহি পাৰ্টি কৰিম নিশ্চয় এয়া দেবু কেনেকুৱা হ'ব আজি আশা এটা কৰিছোঁ দেই ভাল নিচিনা লাগিছে ধুনীয়া জেগা মানুহ এনেই কিমান মান হ'ব বুলি ভাবিছা খেলখনত এতিয়ালৈকেতো কিমান 100জনমান হৈছে ইয়াত 200জন 150মান হ'ল 200 ওপৰতে হ'ব মানুহ বাৰু যি কি নহওক বস্তুবোৰ ৰেডি কৰি লওঁ তাৰপিছত দেখাই আছোঁ ঠিক আছে আহি আছে মানুহ ৰাইজ আহি আছে আমাৰ শইকীয়া পূৰা ব্যস্ত বেট লগাওঁতে পূৰা ব্যস্ত হৈছে তেওঁৰ আইটেম কেঁচু দিছে আকৌ দানা নিজৰ দানা সমেত দানা বনাইছে এয়া এয়া মিলন দা ৰেডি হ'ল নে কি বস্তু আমাৰ সোণাল দাৰ বস্তু কি হ'ল চব ফিটিং ৰেডি হৈ আছে লগাব লাগে মাৰিব লাগে এই আৰ্মি ব্লেক কি কয় এইটো ৰাইনো একদম পূৰা মুখত মুখা পিন্ধি আছে এতিয়া ৰেডি ৰৈ আছোঁ আশাত টাইম হ'ব দলিয়াম কি হ'ব নাজানো সমস্ত ৰাইজ আছে ভাবিছোঁ আমাৰ গ্ৰুপটোতে প্ৰাইজ কেইটামান থকাটো বেষ্ট প্ৰাইজ থাকিব লাগে ইয়াত যিখিনি বহি আছোঁ সেই কাকতিটা বহি আছে তাত সেইজন কাকতি দা দেখাই দিয়ক হাতখন বঢ়িয়া এইজন আমাৰ হীৰক দা অ'কে ইউটিউবত পিকি এংলাৰ এইজন বৰ ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে মাছৰ মই দেখিছোঁ মই চাওঁ বাৰু ভাল লাগিলে লগ পাই ন আজি খেল কেনেকুৱা হ'ব ধন্যবাদ
এয়া ঠিক আছে লগ পাই থাকিম ন অ'কে বেক চাইডৰ পৰাই দেখাই আছোঁ মানুহ এজনক চাই থাকক মানুহজনে কি কৰিছে তেওঁক পিছত দেখাম কিন্তু মানুহজনে কি বনাইছে চাওক বম ডাঙৰ বম এটা বনাই আছে এইজন হ'ল দেৱজিৎ দা হাই গুড মৰ্নিং এভৰিৱান বাকী কি বুলি ভাবিছা আজি প্ৰথম কথা পুখুৰীটোতো বহুত ধুনীয়া দেখিছোঁ পাৰ চাইডো বহুত ধুনীয়া চফা আৰু মেক্সিমাম গোটেইখিনি এংলাৰকে দেখিছোঁ পুৰণা বিশেষকৈ আমাৰ দিলীপকো লগ পাইছোঁ ভাল লাগিছে চবলে বেষ্ট উইচেছ থাকিল যাতে চবে মানে নিজৰ বেষ্টটো দিব পাৰে আৰু প্ৰত্যেকে হ'লেও যাতে এটাকে মাছ পায় নিশ্চয় 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 ঠিক এইটো বঢ়িয়া দিছে মোৰ ফালৰ পৰা আপোনাক বেষ্ট অফ লাক দিলোঁ যাতে আজি মই ভাবোঁ ফাৰ্ষ্টটো আপোনাৰ হাততে যাওক নেকি বাকী সেইসকল আছে লাগি আছে দাদা সেইজন আমাৰ মোৰ ভাইটি সেইজন এজন মোৰ লগৰ সহপাঠী মজা বসন্তকটো চিনি পায় এয়া মোৰ মিছেছ এয়া বহি আছে অথনি হোটেলত চাহ খাই থাকোঁতে বহুতে পাইছিলোঁ একেলগে ই আছে হয়তো আপোনালোকে চিনি পায় প্ৰাণজিত কেনেকুৱা খবৰ কেনেকুৱা কোৱা আজি কি হ'ব আজি জানো কি হয় এতিয়া আশা কৰি আহিছোঁ আপোনাৰ কেনেকুৱা চলাইছোঁ প্ৰস্তুতি জানো ওপৰলাই জানে আৰু মাছে জানে বাকী মই ক'ব নোৱাৰোঁ একদম ৰেডি কৰি থৈছোঁ মাৰি মই 1 মিনিট আছে বঢ়িয়া ঠিক আছে চাই থাকক বেষ্ট অফ লাক দেই গাঁৱনে মেবা মাৰি দিয়ে মুঠতে চব পেলালে খেল ষ্টাৰ্ট হ'ল 9টা বজাৰ লগে লগে সেইপিনে সংকেত ধ্বনি দিলে খেল ষ্টাৰ্ট হ'ল এতিয়া ফাৰ্ষ্ট কেছটো কোনে কৰে সেইটো চাবলগীয়া বেপাৰ কেলৈ 3000 টকা কথা আছে লগালগ দিম বুলি কৈছে আমাৰ ৰিচেণ্ট মেনসকলক এক্টিভ হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ ফাৰ্ষ্ট কেচিঙৰ কথা আছে এটা আমিও চাই আছোঁ তেওঁলোকৰ কমিটিয়ে চাইছে আমিও চাই আছোঁ আমাৰ ফাৰ্ষ্ট কেছ আহি গ'ল এই আমাৰ মোহন দা জিতেন কাই ফাৰ্ষ্ট কেছ পালে এই আমাৰ জিতেন কাই ফাৰ্ষ্ট কেছটো পালে কান্দুলি মাছ এয়া জিতেন কাই পালে ফাৰ্ষ্ট কেছ এইটো বৈ লৈ আছে হাতত এতিয়া গৈ আছে অঁ ফাৰ্ষ্ট কেছ 3000 টকা এটা আহি গ'ল অন্তত টিকেটটো আহি গ'ল হা টিকেটটো আহিলে নে মজা এতিয়া এটেম্প কৰক বেলেগ ন কি এটা প্ৰথম কেছ আছে মানে ফাৰ্ষ্ট কেছটো কান্দুলি ছেকেণ্ড কেছটো কান্দুলিৰ বাপেক শীতল এইটো গৈ আছে শীতল গৈ আছে কাউণ্টাৰলৈ গৈ আছে এইটো জপি আছে দিছে শীতল এইটো শীতল চক আকৌ এটা শীতল উঠিলে আমাৰ তুলি দিয়া মানুহজনে এয়া আৰু একদম লেণ্ডাৰ ধৰা মানুহজনে এয়া চিনাকি চব কিন্তু উঠাইছে লোকেল মানুহে বোলে ধৰাটো ধুনীয়া মজা অঁ দেখাম ৰ'ব শীতলজনী চৰাইটো দেখাই লওঁ এবাৰ এই শীতলজনী চক দেই শীতল অকল শীতলে গৈ আছে এতিয়া বৰ্তমান ৰঞ্জিতা বৰশী বেকা হৈ গৈছে ৰঞ্জিতা তলে নামি যা কোনোবাটা নামি যা লেণ্ডাৰ গৈ আছে আমাৰ ৰঞ্জিতা লগালে লেটিপে দিয়ে বৰশী পকে আছে সেইকেইটা উঠাই দে গ্ৰাছ কাপ আহি আছে পটাপট পকা আপুনি পাৰ হৈ গুচি আহক এই মজা চাইজ 2 কেজি 3 কেজি ওপৰত আছে ফাৰ্ষ্ট প্ৰাইজ এইটো চবকে বিট কৰিলে আমাৰ চবৰে বিট কৰিছে চবৰে যিমান শীতল বিতল আছে এইটো চক মাছটো মই ধৰি আছোঁ এইটো আঁতৰাই দিছোঁ চক এইটো চাওঁ 1 মিনিট চাওঁ আপুনি লৈ যাব দেখাই নাই এইটো চক এটা শীতল এই ককাইদেউ ধৰি থৈছে এটা অলৰেডি উঠালে আৰু এটা এইটো মুহা নেকি মোৰ মাছ আছে যদি মুহা ঢিলা দি দিয়ক ডাবল দিয়ক তাক ওলাই যাব দিয়ক মাছ নহয় আচলতে এইটো মানে সেই মোৰ বেক চাইডৰ পৰা দেখিছে বেক চাইডটো সেই বেক চাইডৰ পৰা টানিছে আচলতে এনেকৈ গৈ তেওঁ তাত জেং আছে জেঙত ফচিলে আৰু ইটো বৰশীয়ে জেঙৰ পৰা টানি লৈ গুচি গৈছে সেইকাৰণে মাছ বুলি ভাবিছে তেওঁ টানি আছে একচুৱেলি মাছ নহয় মানে বৰশীয়ে জয়তে লাগিলে পাতি মুতুৰা মোৰ কেমেৰাটো ধৰিব পৰা নাই কিন্তু মই জুম কৰি দিছোঁ চক হাতত লৈ আছে পাতি মুতুৰা পাইছে আমাৰ পাইছে পাতি মুতুৰা এতিয়া প্ৰাইজত গৈ আছে বৰ্তমান প্ৰাইজত গৈ আছে
চক কি অৱস্থা হৈছে ইমানটোতো প্ৰাইজত গাবলগীয়া হৈছে চক ৰাইজ গৰমত অৱস্থা বেয়া হৈ গৈছে এইসকল ৰাইজত জিৰাইছে That is also important matter. এই কথাটো বুজিলেই নহয় কিবা এটা ক'লে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ ন তাকে বুজি পাইছে ন মানুহ ইমানেই মানুহ কিন্তু মাছ নাই উঠা 19টা প্ৰাইজত বৰ্তমান এতিয়া 14টা নে কেইটা 15 নম্বৰটো গৈ আছে পাতি মুতুৰা হয়তো সি 1.5 গ্ৰাম বা 2 গ্ৰাম হ'ব সিও 5,000 টকাৰ কাৰণে দৌৰি আছে ঠিক আছে এয়া হাতত লৈ আছে 3টা হ'ল কণ্টিনিউৱাছ পাতি মুতুৰা 3টা হ'ল এয়া ধৰি আছে দেখিছেনে 3টা 15,000 বৰ্তমান 15,000 মালিক হৈ আছে কমিটিৰ ডিচিশ্যন মানে অকণমান ভুল হৈছে কথা হ'ল কি তেওঁলোকৰ কমেণ্ট যিখিনি আছিলে একচুৱেলি ডিচিশ্যন যদি দিব লাগে যিকোনো খেল মই আজি খেলখনক ক'বলৈ যোৱা নাই যিকোনো খেলৰ আগত অন্ততঃ 2 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত কিবা ডিচিশ্যন থাকিলে জনাই দিব লাগে কিন্তু এতিয়া খেল শেষ হোৱাৰ সময়ত তেওঁলোকে এটা ডিচিশ্যন দিছে যে 100 গ্ৰামৰ তলৰ মাছ তেওঁলোকে কাউণ্ট নকৰে এইটো কিন্তু ভুল ডিচিশ্যন কিয়নো ইয়াত মাছ উঠা নাই যেতিয়া কাউণ্টত গৈছে যেতিয়া প্ৰাইজত পৰিব লাগে তেওঁলোকৰ এইটো টোটেলি ভুল ডিচিশ্যন যে 100 গ্ৰাম কেলে কি মাছে উঠা নাই ন যদি মাছ উঠিছে তেতিয়া কাউণ্টিং এনেও নাযাব যদি মাছ নাই উঠাটো উপায় নাই দিবই লাগিব মাছ যিকিনো হওক পাতি মুতুৰা হওক চেঙেলী হওক কিবা হওক মাছেই তেওঁলোকে যদি আগতে কোৱাহেঁতেন সেইটো মানিলেহেঁতেন কিন্তু এন টাইমত কোৱাৰ কাৰণে এইটো বেয়া হৈছে এইটো ডিচিশ্যনটো টোটেলি ভুল হৈছে আপোনালোকে কওকচোন হয় নাই কথা এইসকল অডিয়েঞ্চ আছে লোকেল অডিয়েঞ্চ আছে আৰু হয় এই বস্তুটো আগতে হ'ব লাগিছিলে যিকোনো ডিচিশ্যন এটা অঁ এইটো এতিয়া ল'লেতো নহয় ন ভুল ডিচিশ্যন জানিছে ন হৈ গোটেই অকল দেশৰ অডিয়েঞ্চো আছে ইয়াৰ স্থানীয় বাসিন্দা আছে তেওঁলোকেও এইটো জনাইছে যে এইটো ভুল হৈছে সেইটো একচুৱেলি ভুল কথা হ'ল কি তেওঁলোকৰ কিবা ডিচিশ্যন থকা হ'লে হয়তো 10টা 11টা বজাত জনাই দিব লাগিছিলে যিকেইজনে টেষ্টিং কৰিছিলে এইটো পুখুৰীত তেওঁলোকক সুধিবলৈ আহিছোঁ টেষ্টিং কৰোঁতে 5 কেজি গাছ কাপ ধৰিছিলে কিন্তু আজি কিয় মাছ ওলোৱা নাই তেওঁলোকক সুধিবলৈ আহিছোঁ কিয়নো মই নাই তেওঁলোকৰ টেষ্টিং তেওঁলোকৰ ভিডিঅ'টোহে মই মোৰ চেনেলত আপলোড কৰিছিলোঁ তো আজি সুধোঁ তেওঁলোকক গোটেইখিনি আছে কি হ'ল কথাষাৰ তেওঁলোকক সুধোঁ কোৱাচোন ৰিংকু সেইদিনাখনতো তোমালোক আহিছিলা 5 কেজি মাছ এটা ধৰিছিলা আজি কি হ'ল আজি নাজানো দে বিজা কি হ'ল মাছ খেলি আছিলে সেইদিনাখন আজি মাছো নাই খেলা হয় নি মাছে বাইট লৈছিলে না অঁ বাইট লৈছিলে সেইদিনা বাইট লৈছিলে আজি নাই নাই আজি তোমালোকে বাইট পালা নাই দিলেগে নাই এটা বাইট বিকি ভিডিঅ' কৰা মানুহটো আছিলে বিকি এই মাছ ধৰা প্ৰতিযোগিতা খেলোৱা প্ৰত্যেকটো যিকোনো জেগাত খেলাওক মজা সিহঁতক এটাই কথা মই জনাব বিচাৰিছোঁ যে টেঙা বা সোণৰ কণী দিয়া হাঁহ এবাৰহে যোনে কাটি দিয়ে দুবাৰ নাহে এইটো বস্তুটো সদায় সিহঁতৰ সোণৰ কণী দিয়া হাঁহ আছিলে ঠিক আছে সিহঁতি এনেকৈ কৰিলে যে নেক্সট টাইমটো কেতিয়াও নাহে মানুহ এই জেগাটোৱে হেৰি হৈ গ'ল মানুহ হ'লেও আজি 250 মানুহ হৈছে যদি কালি 50টা মানুহ নহ'ব মাতিলে সেইকাৰণে পিছৰ চিন্তাটো কৰিব লাগে আগৰ চিন্তাটো কৰিব নালাগে যে একেবাৰে খাই দিওঁ বুলি হয় নাই এতিয়া কমিটিৰ সিদ্ধান্ত দিছে যে সৰু মাছত পুৰস্কাৰ দিয়া নহ'ব যেতিয়া খেলখন শেষ হ'বলৈ গৈছে ঠিক আছে পুখুৰীত যদি 20টা মাছ ধৰিলেও হয় ঠিক আছে তেতিয়া মই মানিলোঁ হয় তেতিয়া সিদ্ধান্ত ল'লে হয় যে সৰু মাছ লাগিলে 4টা নে 5টা মাছ লাগিছে তাতে কৈছে যে সৰু মাছত নিদিব তো মানুহ কি কৰিব সৰু নামাৰি ডাঙৰ মাৰিব নেকি হয় নাই এনেকুৱা যাতে আৰু কেতিয়াও নকৰক মানুহখিনিও ইমান বুৰ্বক নহয় এবাৰহে দিলোঁ আমি 2500 টকা কিন্তু দুবাৰতো নিদিওঁ মানে আপুনি ক'ব বিচাৰিছে যে মানে যিটো ডিচিশ্যন দিলে তেওঁলোকে এনাউন্সমেণ্ট কৰিলে যে খেল 1.5 ঘণ্টামান থাকোঁতে তেওঁ এনাউন্সমেণ্ট কৰিছে মানে আপোনাৰ কথা মতে এই এনাউন্সমেণ্টটো হয়তো 11টা বজাতে কৰিব লাগিছিল 11টা বজাত কিয়নো আগতে বহুত সৰু পাতি মুতুৱা কেইবাটাও আহি গৈছিলে নহয় জানো সেইটোৱে ক'ব বিচাৰিছে আপুনি আচলতে এইসকলে টেষ্টিং কৰোঁতে ডাঙৰ মাছ লগাইছিলে মানে ইয়াত যে মোৰ ভিডিঅ' এটা দেখিছিলে আপোনালোকে এই টিংখঙৰ ভিডিঅ' মই দিছিলোঁ ডাঙৰ মাছটো যে আছিলে 5 কেজি মাছটো যে আছিলে এইসকলৰ গ্ৰুপৰে এজনে ধৰিছিলে গ্ৰুপটো এই ল'ৰাটো তাত বহি আছে ভিডিঅ' বনাইছিলে লগতে আছিলে এওঁ আছিলে গোটেইখিনি আছিলে ডিব্ৰুগড়ৰ পাৰ্টিটোৱে ধৰিছিলে বুলি মোক কৈছিলোঁ যে নামকেইটাও কৈ দিছিলোঁ এয়া ৰিংকু এই বিকি হেৰি ইকৰামুল তাত আছে ইছলাম যিটোৱে ধৰিছিলে তাত আছে সেই তাত বহি আছে মোৰ কিনাৰতে এওঁতে আকৌ এই কথাষাৰ ক'বলগীয়া বাধ্যত পৰিছে মানে আপোনালোকে নিজে বুজক আৰু মই কি ক'ম যিখিনি কথা ক'লে এই কথাষাৰ প্ৰকৃততে সত্য কিয়নো এওঁলোকে টেষ্ট কৰিছিলে টেষ্ট কৰিবলৈ আহোঁতে মাছ দেখি সিহঁতি খেলিবলৈ আজি 20-25টা মানুহ আহিছিল কিন্তু আজি তেওঁলোকে বেয়া যিটো কমেণ্ট দিছে আৰু লেখত পুখুৰীৰ মালিকজনে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে 5টা 6টা মাছ উঠাইছে আজি ইমান পাব্লিক বহি থকাৰ মাজত কেলে মাছ উঠা নাই কথাটো এনেকুৱা হয়
এইটোৱে আছিলে ফাৰ্ষ্ট কেছটো আমাৰ জিতেন মোহন কাই ধৰিছিলে নামৰূপৰ তেখেতৰ ৱেটটো বাৰু ৱেটটো নালাগে এইটো ফাৰ্ষ্ট কেছ তেখেতে 3000 টকা অলৰেডি পালেই দিলেই কমিটিয়ে তেওঁলোকক স্পটতে দিছিলে স্পট পইচা দিলে এই প্ৰাইচটোৰ এতিয়া ফাৰ্ষ্ট প্ৰাইচটোৰ ৱেটটো আছে চাওক শীতল হয় এইটো শীতল 2 কেজি 888 গ্ৰাম এইটো ফাৰ্ষ্ট হৈ আছে ছেকেণ্ড আমাৰ ৰঞ্জিত দাই ধৰিলে এইটো আছে আপোনাৰ 2 কেজি 510 গ্ৰাম এইটো ৰঞ্জিত দাই ধৰিছিলে আমাৰ নামৰ পৰা আমাৰ লেটিপিটিৰ তাৰপিছত এইটো এটা শীতল 1 কেজি 851 গ্ৰাম এইটো এটা শীতল 1 কেজি 568 গ্ৰাম এইটো শীতল 1 কেজি 534 গ্ৰাম 36 গ্ৰাম এইটো শীতল 978 গ্ৰাম এইটো শীতল 964 গ্ৰাম এইটো শীতল 915 গ্ৰাম এইটো ৰৌ আহিছে ৰৌ পোৱালি এইটো এতিয়া আহিছে নেকি ক'ৰ পৰা আহিলে এইটো এই চাইডে 468 গ্ৰাম এই জাষ্ট আহিছে এইটো জিন্দা হৈ আছে জঁপিয়াই আছে তাৰপিছত আহিলে মাগুৰ 417 গ্ৰাম তাৰপিছত আকৌ ৰৌ মিৰিকা পোৱালি ন এইটো মিৰিকা পোৱালি 242 গ্ৰাম এই চক এইখিনিয়ে মাছ আছিলে আৰু অলপ টাইম মানে বিশেষ টাইম তেনেকৈ নাই আৰু আধা ঘণ্টামানে আছে বাকী এইবোৰ প্ৰাইজ সৰু সৰু মাছ কেইটামান উঠিছিলে আচ্ছা এইখিনিয়ে প্ৰাইজ আছিলে সৰ্বমুঠ এতিয়ালৈকে এতিয়া প্ৰথমতে এইটো প্ৰাইজ কাউণ্টিঙত আহিব নি 19টা প্ৰাইজৰ ভিতৰত আছিল মানে 19টাৰ পৰা বাহিৰত টোটেল 19টাৰ পৰা এইটো বাহিৰত নেকি এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা বৰ্তমান 11টা মাছে এতিয়ালৈকে প্ৰাইজ লিষ্টত আছে বৰ্তমান খেল শেষ হ'ল গোটেই ৰাইজ আঁতৰিলে গৰমত থাকিব নোৱাৰি এই দুজনে চক পানীত নামি দিলে আৰু উপায় নাই ইমানেই গৰম পৰিছে বাকী চব যাবলৈ ওলালে আমাৰ ছেকেণ্ড প্ৰাইজ পোৱা মানুহজন এইজনে ছেকেণ্ড পাইছিলে ছেকেণ্ড থাকিলে তেওঁ কৈছিলে যে এইটো উঠাব বিট কৰিব নোৱাৰে তেওঁ নিজে বিট কৰিম বুলি আহিছিলে তেওঁ নিজেও নোৱাৰিলে মানে কথাটো বুজি পালে আপোনালোকে বাকী সকলোৱে ইয়াত কমেণ্ট দিয়ে আছে ভিডিঅ'ত চলি আছে আগত দেখিছে আপোনালোকে কিমান মাছ ওলালে কি কথা ৰাইজে গোটেই ৰাইজে কৈছে মোৰ কথা নহয় ৰাইজে কৈছে প্ৰথম কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'ত টিংখাং ভিডিঅ' বুলি এটা পাইছিলে যিটো 5 কেজি মাছ ধৰা টেষ্টিং ভিডিঅ' কৰিছিলে ল'ৰাজন আছে আৰু ল'ৰাজনে নিজে কি কৈছে শুনক এইজন আমাক ঠগিলে মাছ ক'লে কি ডাঙৰ ডাঙৰ আছে বুলি কিনে একো মাছ নাই আৰু যদি আছে যদি এটি আগতে তুলি ল'লে এওঁৱে টেষ্টিং কৰোঁতে 5 কেজি মাছটো লগাইছিলে 5 কেজি মাছ এটা উঠাইলোঁ তাৰপিছত দেখিছোঁ আজি মাছেই নাই ইমান মানুহ মাজত মাছ নুঠিব নেকি সেয়া চাওক তেওঁ টেষ্টিং কৰি 5 কেজি মাছটো উঠাইছে কিন্তু আজি মাছ নুঠাব পাৰে তেনেহ'লে আজি মাছ নাই ইমান মানুহ টেষ্টিঙত 4টা 5টা মানুহ বহিছিলে তেনেহ'লে পালে অঁ সেইটোৱে দেখিছে কথাবিলাক আৰু বেছি বুজাই ক'ব নালাগে ৰাইজে নিজে বুজিছে এইসকলে এইজন কাকতি দা তেওঁ আহিছে গুৱাহাটীৰ পৰা কিমান দূৰৰ পৰা আহিছে খেলিবলৈ চাওকচোন খেল খেলি কি পালে কাকতি দা ৰখা নাছিলে যে ইমান ডাঙৰ মাছটো পালে প্ৰাইজ নিদিওঁ লাষ্টত চালোঁ যে আমি 19টা প্ৰাইজ নহ'লে তথাপিও আমিও ধৰিছোঁ সৰু সৰু মাছ ধৰিছিলোঁ সৰু মাছকেইটা মানে তাৰ পৰা গুচাই দিলে ক'লে যে 100 গ্ৰামৰ ওপৰত লাগিব এতিয়া মাছ নাথাকিলে কেনেকৈ 100 গ্ৰাম হ'ব কওক আৰু 100 গ্ৰামৰ মাছটো আপুনি পুখুৰীত কিয় দিলে যদি 4-5 কেজি মাছ আছিলে এইখিনিয়ে মোৰ ক'ব লগা ভাল লগা নাই কথাষাৰ এওঁৱে নহয় গোটেই ৰাইজে একেটাই কথা কৈছে যে ডিচিশ্যনটো যিটো দিছিলে সৰু মাছৰ প্ৰাইজ নিদিওঁ বুলি সেই ডিচিশ্যনটো হয়তো 11টা বজাত দিব পাৰিলেহেঁতেন কিন্তু খেল শেষ হোৱাৰ এঘণ্টা আগত কৈছে এইটো টোটেলি ৰং ভুল হৈছে আৰু এটা মই ক'বলৈ গ'লে মোৰ পিনৰ পৰাহে মই এইটো কৈছিলোঁ তেওঁলোকক যিসকলে প্ৰাইজ ধৰক 18টা মানে 19টা প্ৰাইজ আছিলে মই কৈছিলোঁ যে 11টা প্ৰাইজ উঠিছে বাকীকেইটা লটাৰী কৰি দিয়ক তেওঁলোকে নকৰোঁ বুলি ক'লে তেওঁলোকৰ কিবা ডিচিশ্যন আছে হয় কমিটিৰ নিজৰ ডিচিশ্যনো থাকে কিয়নো ময়ো খেলাওঁ আমাৰো ডিচিশ্যন থাকে সেইকাৰণে মই তাত মাতিব নগ'লোঁ কিন্তু এজ এ এংলাৰ হিচাপে মই ক'বলৈ যাওঁ টোটেলি ৰং হৈছে একদম মানে এইটো ক'বলৈ গ'লে ফ্ৰড সৰু মাছ দিব লাগে ফ্ৰড যদি আপোনালোকে লটাৰী নকৰে তেনেহ'লে সৰু মাছৰ প্ৰাইজকেইটা দি দিব লাগে সৰু মাছটো মাছ ন সেইটোৱে কথা বেলেগ ক'বলগীয়া একো নাই
খেল শেষ হ'ল, মানুহ যাবলৈ ওলাইছে আৰু বেছি একো নকওঁ। ৰ'দ দেখিছে, পাগল হৈ গৈছে, একদম গৰমত থাকিব পৰা নাই। তেনেহ'লে ভিডিঅ' এইটোৱে আছিলে। কি ভিডিঅ' বনিলে মই নাজানো। ভিডিঅ'টো চাব, গালি পাৰিব মোক, মই জানো, কিয়নো মই পতা নাই, তথাপিও গালি খাম মই জানো। যদি ভিডিঅ'টো ভাল লাগে চাই প্লিজ লাইক কৰিব আৰু একো নকওঁ, আপোনালোকে নিজে জানে কি কৰিব আৰু গালি পাৰিলেও পাৰিব। ঠিক আছে, ৰাখিছোঁ, ধন্যবাদ, জয় অসম। যিখিনি প্ৰাইজ উঠিলে নহ'ব, তেনেকৈ নহ'ব। ভিডিঅ' কলে নাহিব, অকণমান ঠাণ্ডা মগজে আমি সিদ্ধান্ত লৈছোঁ। আমি যিখিনি আমাৰ মাজত যিখিনি 11টা পুৰস্কাৰ আহিলে নহয়, সেইখিনি আমি দিবলৈ বিচাৰিছোঁ। তাৰপিছত সৰু পৰ্যায়ৰ যিখিনি আছে নহয়, সেইখিনি আমি কিবা এটা বিবেচনা কৰিম। নিশ্চয় আপোনালোকে সেইবোৰ হয়তো নিজে মাছ খুটুৱাবৰ কাৰণেও হয়তো লৈ আহিব পাৰে। আমাৰ পুখুৰীত এনেকুৱা মাছ নাই, চিতল মাছে সেইখিনি সৰু মাছখিনি খাই দানা ব্যৱহাৰ কৰে। বাই চাওকে নহ'লে চিতল মাছে কোনো দানা নাখায়, অকল সৰু মাছেই খায়। এই পুখুৰীটোত সৰু মাছ কেতিয়াও নাই, এতিয়া মেলা নাই। সেইটো মই পিছত কমিটিৰ লগত বিবেচনা কৰিম। যিখিনি 11টা পুৰস্কাৰ পালে নহয়, সেই প্ৰতিযোগী আমাৰ ওচৰলৈ আহক, পুৰস্কাৰখিনি বিতৰণ কৰিবলৈ বিচাৰিছোঁ। নেলাগে যদি যোগ দিম। হয়, মই আপোনালোকক সুধিছোঁ, আপোনালোকে আমাৰ অঞ্চলত যদি পুখুৰী পতা যায় আপোনালোক যাবনে? আপোনালোকৰ মাজত গোটেইখিনি এংলাৰ আছে। মই প্ৰাইজ নাই পোৱা, মানে বেয়া নাপাব, মই প্ৰাইজ নাই পোৱা, মই বঢ়াই দিছে। আৰু মোক এনেকুৱাও কৈছিলে যে আমাৰ 3 কেজি কনচলেশ্যন প্ৰাইজ 3 কেজি ওপৰত ধৰিলে প্ৰাইজ ল'ব। আপোনাৰ কথাখিনি মানি লৈছোঁ। আপুনি যদি প্ৰকৃততে আমাক যাবলৈ কৈছে, ঠিক আছে আমি যাওঁগৈ, আমাৰ প্ৰাইজ পোৱাখিনি গুচি যাব। শুনক, আপুনি যদি প্ৰাইজ নলৈ যাওঁগৈ বুলি কৈছে, আপুনি বেগত লিখি দিয়ক, বস্তুটো টিকেটখিনি দি দিয়ক, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিখিনি আছে টিকেট দি দিয়ক, তেখেতে প্ৰাইজ নিদিওঁ বুলি লিখি দিয়ক, বুজি যাব। আপুনি কেলৈ ক'লে তেতিয়া? এইটোতো ভুল হৈছে কথাটো। আপুনি আজি পাতিছে, আমিও পাতিম, আকৌ আমিও আহিবলৈ আপোনালোকে যাবলৈ, এই অনুষ্ঠানটো জীয়াই ৰাখিব লাগিব। কিন্তু এনেকুৱা হ'লে কেনেকৈ চলিব কওকচোন আপোনালোকে? আমি শিৱসাগৰৰ পৰা আহিছোঁ, কালি ৰাতিপুৱা ডিমাপুৰৰ পৰা মানুহ আহি ইয়াত আছে, গুৱাহাটীৰ পৰা মানুহ আহি ইয়াত আছে। আহিছে খেল এখন ভালকৈ ল'ব। নহয় দাদা, আপোনালোকে এইকেইটা প্ৰাইজ দিলে লছ নহয় নহয় আপোনালোকৰ ইয়াত যিটো ভিডিঅ' আমি পাইছোঁ, সেইটো এটা সেই ভিডিঅ' অলৰেডি প্ৰাইজ কমেই হৈছে। চব চাব, আপোনালোকৰ লছ নহয়, আমি নাই পাম নালাগে, মানুহখিনি দিয়ক। এতিয়া এইসকল প্ৰথম প্ৰাইজ আহিছে মানুহ, আৰু কথা হ'ল কি, গোটেই প্ৰাইজখিনি দিম বুলি কৈছে, কমিটিয়ে ডিচিশ্যন এটা দিলে, তেওঁলোকেও যাতে বদনাম নহওক, তেওঁলোকে সকলো প্ৰাইজ দিব। এতিয়া প্ৰাইজ ল'বলৈ আহিলে গৰমত থাকিব পৰা নাই কাৰণে এইজন ফাৰ্ষ্ট প্ৰাইজ পোৱা মানুহজন, এইজন ফাৰ্ষ্ট প্ৰাইজ। আমি মঞ্চত বিচাৰিছোঁ মাছ নাই দিয়া তেখেতক, এইজন জম কৰিছোঁ। ৰঞ্জিতা হাতখন দাঙি দিয়ক, আহি দিয়ক অলপমান। এইজন ছেকেণ্ড। আমি মঞ্চত বিচাৰিছোঁ দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত ব্যক্তি মজা অঞ্চলে তৃতীয় পুৰস্কাৰ প্ৰাপ্ত এটা পাইছিলে কনচুলেশ্যন। এইফালে চাই দিবা, হাতখন দাঙি দিয়া।
তিয়কত পাইছিলে 3 নম্বৰ প্ৰাইজ তিয়কত কনচলেশ্যন পাইছিলে এতিয়া ইয়াত 3 নম্বৰ প্ৰাইজটো পাইছে বাকী নেদেখাওঁ আৰু দেই আপোনালোকে অধৈৰ্য মই নোৱাৰিছোঁ আৰু গৰমত দেই ৰাখিলোঁ 3টা দেখালোঁ বাকীবোৰ নোৱাৰোঁ আৰু বেয়া নাপাব